হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ APSC অসম লোকসেৱা আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা কোনখিনি নটিফিকেশ্যন আহিছে, যেনেকৈ এডভাৰটাইজমেণ্ট, ৰিজাল্টছ, এক্সামছ আৰু লগতে বহুতে দুটামান এক্সাম পষ্টপন কৰাৰ ওপৰতো তেওঁলোকে বহুতে ডিমাণ্ড কৰি আছে, যিখিনি ফ্লাড এফেক্টেড ডিষ্ট্ৰিক্টখিনিৰ কেণ্ডিডেটছ আছিলে। চ' সেইটোৰ ওপৰতো মই অলপ ভিডিঅ'টো বনাইছোঁ। মোক বহুতে মেইলো কৰিছে, হোৱাটছএপত মেছেজো কৰিছে, কমেণ্ট ছেকশ্যনতো লিখিছিলে যে আপুনি এইটোৰ ওপৰত ভিডিঅ' বনাওক। মই ডাইৰেক্টলি বাৰু তেনেকৈ ভিডিঅ' জেনেৰেলি ফ্লাড এফেক্টেড কেণ্ডিডেটছৰ কাৰণে বা ফ্লাড এফেক্টেড ৰিলেটেড ভিডিঅ' জেনেৰেলি নবনাওঁ, কিন্তু তথাপিতো মই আপোনালোকৰ এই ইছ্যুটো অকণমান ইয়াতে ডিছকাছ কৰিব বিচাৰিছোঁ গোটেইখিনি বস্তু। তাৰ আগতে আমি এবাৰ চাই লওঁ APSCৰ ৰিচেণ্ট যোনখিনি নটিফিকেশ্যন সেইখিনি কি হৈছে। সেইখিনি হৈ গ'ল যে লিষ্ট অফ কেণ্ডিডেটছ ওলাইছে, ডিষ্ট্ৰিক্ট মিউজিয়াম অফিচাৰ গ্ৰেড 1 গেজেটেড, ঠিক আছে, ডাইৰেক্টৰ অফ মিউজিয়ামছ আণ্ডাৰ দি ডিপাৰ্টমেণ্ট অফ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট আছাম, ঠিক আছে। আৰু লগতে কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2025ৰ এপ্লিকেশ্যন, অনলাইন এপ্লিকেশ্যন চলি আছে। আৰু লগতে আপোনালোকৰ ইয়াতে যোনটো আপোনালোকে বহুত দিনৰ পৰা ৱেইট কৰি আছিলে, এবছৰতকৈও বেছি সময়ৰ পৰা ৱেইট কৰি আছিলে, ফৰেষ্ট ৰেঞ্জাৰ ইন দি আছাম ফৰেষ্ট ছাৰ্ভিচ আণ্ডাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট, কনভেনশ্যনেল আৰু OMR বেছড, তাৰে এক্সাম স্কেডুল কৰা হৈছে 30th আগষ্ট 2026 টু 13th ছেপ্টেম্বৰ 2026, মানে 30 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰলৈকে পৰীক্ষা অনুষ্ঠিত হ'ব, ঠিক আছে। সেইটো স্কেডুল কৰা হ'ল। আৰু লগতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল মেকানিকেল কেমিকেল যোনটো PHED আছিলে, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, তাৰে পষ্টপনমেণ্ট কৰা হ'ল, ঠিক আছে। যিহেতু ফ্লাড ছিটুৱেশ্যন ৱৰ্চেণ্ট হৈ গৈছিলে মাজতে শিৱসাগৰ, চৰাইদেউ, যোৰহাটত। চ' সেইটো কাৰণে ৱৰ্চেণ্ট হৈ গ'ল। আৰু লগতে ধেমাজিটো হৈও আছে বৰ্তমান। চ' ধেমাজিৰ ফালেতো ফ্লাড ছিটুৱেশ্যন হৈয়ে থাকে, কিন্তু তথাপিতো সেইখিনি ডিষ্ট্ৰিক্ট তলে পৰি গ'ল সেইটো চাইডে। ইয়াতে এইবাৰ শিৱসাগৰ যিহেতু বহুত ছিভিয়াৰ হৈ গ'ল শিৱসাগৰ, চৰাইদেউত, চ' সেইটো কাৰণে ইয়াতে ফ'কাছটো বেছি আহি গ'ল। আৰু লগতে যোনখিনি আপোনালোকৰ আছিলে মেম্বাৰ অফ দি আছাম ষ্টেট কনজিউমাৰ ডিছপুট ৰেড্ৰেচেল কমিশ্যন নন জুডিচিয়েল আৰু মেম্বাৰ অফ ডিষ্ট্ৰিক্ট কনজিউমাৰ ডিছপুটছ ৰেড্ৰেচেল কমিশ্যন আণ্ডাৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, তাৰে ষ্টে অৰ্ডাৰ আহি গ'ল হাইকোৰ্টৰ পৰা। চ' সেইটো কাৰণে স্ক্ৰিনিং টেষ্টটো বৰ্তমান ষ্টে কৰা হৈছে, পাছত তেওঁলোকে আকৌ ইয়াতে ৰিশ্বেডিউল কৰিব, ঠিক আছে। আৰু লগতে নটিফিকেশ্যন কম্বাইণ্ড কমিটি মেইন এক্সামিনেশ্যনৰ নটিফিকেশ্যন আহি গ'ল, কম্বাইণ্ড কমিটি প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ ৰিজাল্টছ দিলে, এইখিনিলৈকে পালে। আৰু বাকী তলত যদি আমি চাওঁ এডভাৰটাইজমেণ্টখিনি, চ' এইবাৰ এডভাৰটাইজমেণ্ট এৰাউণ্ড 11টামান এডভাৰটাইজমেণ্ট বৰ্তমান ওলালে এইটো বছৰত। আৰু ইয়াতে যদি আমি এডভাৰটাইজমেণ্ট চাওঁ, লেটেষ্টটো হৈ গ'ল ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, 12 নম্বৰ এডভাৰটাইজমেণ্ট। তাৰ আগতে ভেটেনেৰী অফিচাৰ, ব্লক ভেটেনেৰী অফিচাৰ ওলাইছিলে আণ্ডাৰ এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট, জুনিয়ৰ মেনেজাৰ APGCL, এছিষ্টেণ্ট মেনেজাৰ APGCL, ঠিক আছে। জিঅ'ফিজিচিষ্ট ইন দি ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং, এছিষ্টেণ্ট মাইনিং ইঞ্জিনিয়াৰ, ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং আছাম আণ্ডাৰ মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্ট, ড্ৰিলিং ইঞ্জিনিয়াৰ, ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং। এইখিনি এডভাৰটাইজমেণ্ট ওলাইছে বৰ্তমান এইটো বছৰ 12টা এডভাৰটাইজমেণ্ট ইয়াতে ওলালে, ঠিক আছে। আৰু লগতে আপোনালোকে ইয়াতে মোক ফৰেষ্ট ৰেঞ্জাৰ আৰু যোনটো ৰিচাৰ্চ এছিষ্টেণ্ট কি বুলি কয় আপোনালোকৰ ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ দুটা পৰীক্ষা স্কেডুল কৰিলে। আৰু ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰীক্ষাটো আই থিংক আগষ্টৰ 3rd উইকত আছে, 22 তাৰিখ নে 23 তাৰিখ তেনেকুৱা কিবা এটা আছিলে, মই পাহৰি গৈছোঁ বাৰু, কোনোবা এটা দেওবাৰ আছিল চাগে। আৰু লগতে ইয়াতে যোনটো ফৰেষ্ট ৰেঞ্জাৰ আছিলে সেইটো 30 কি বুলি কয় আপোনালোকৰ আগষ্টৰ পৰা অনুষ্ঠিত কৰিব 13 ছেপ্টেম্বৰলৈকে। ইয়াতে কথা হ'ল যে বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে এইটোৰ ওপৰত ভিডিঅ' বনাবলৈ পষ্টপনমেণ্টৰ কাৰণে। চ' কথাটো হ'ল যে পষ্টপনমেণ্টৰ ভিডিঅ' মই ডাইৰেক্টলি একচুৱেলি এইটো কাৰণে নবনাওঁ। মই আজি 3 years মানৰ আগতে কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যনৰ কাৰণে মোক বহুতে ৰিকুৱেষ্ট কৰিছিলে, ফ্লাড এফেক্টেড বহুতখিনি কেণ্ডিডেটছ আছিলে মেইনছৰ কাৰণে, তেওঁলোকে ৰিকুৱেষ্ট কৰিছিল যে এটা আপুনি আপোনাৰ ইউটিউব চেনেলৰ মাধ্যমেৰে এটা ভিডিঅ' বনাওক য'ত মেইনছ এক্সামটো অকণমান 1-1.5 মাহমান পিছুৱাই, চ' ডেট আমি অকণমান ভালকৈ আৰু এবাৰ ভালকৈ ৰিভিজন দি যাব পাৰোঁ, ঠিক আছে। যিহেতু ফ্লাড এফেক্টেড আপোনালোকে দেখিছে, শিৱসাগৰৰ কথা মোতকৈ ভাল কোনে জানিব আৰু, মোৰ তাৰে মাৰ অৰিজিনেল ঘৰ শিৱসাগৰত, মোৰ মামাৰ ঘৰ, আৰু শিৱসাগৰৰ বেতবাৰী বুলি জেগাডোখৰ নাম শুনিছে নহয়, সেই বেতবাৰীত মোৰ মামাৰ ঘৰ, গোটেই ঘৰ ডুবি গ'ল, গাড়ী বেয়া হৈ গ'ল, ঠিক আছে। তেওঁলোকৰ বহুতখিনি ফাইনেন্সিয়েল ষ্ট্ৰেছ পৰিছে, বহুতখিনি আমিও সহায় কৰিছোঁ, চ' সেইখিনি প্ৰব্লেমটো ফেচ কৰিছে। চ' বেতবাৰীৰ কথাটো আপোনালোকে জানেই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ। চ' ফ্লাড এফেক্টেডৰ কথাটো, ফ্লাড এফেক্টেড কেণ্ডিডেটছখিনিৰ বিষয়ে মইতো আৰু কিনো বেলেগ ক'ব লাগিব, তেওঁলোকে নিজেতো গম পায় বা আপোনালোকে সকলোৱেতো গম পায় যে কেনেকুৱা ধৰণৰ ছিটুৱেশ্যন হয় বানপানীত, মানুহ ঢুকাইছে, আত্মীয় স্বজন, লগতে ঘৰৰ প্ৰপাৰ্টি ডেমেজ হৈছে, ঠিক আছে, থাকিবলৈ জেগা নাই, খাবলৈ বস্তু নাই। চ' তেনেকুৱা ধৰণৰ ছিটুৱেশ্যন হয়, বহুতখিনি সহায় সহযোগিতা আগবঢ়ালে, ময়ো মোৰ ফালৰ পৰা বহুতখিনি ড'নেট কৰিলোঁ বাৰু, যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা।
নিজৰ কেপাচিটি অনুসৰি আৰু লগতে ইয়াতে কথা হ'ল যে পষ্টপনমেণ্টৰ কথাটো চাওক আপোনালোকে কৈ আছে কিন্তু মই আগতে এবাৰ মেইনছৰ পষ্টপনমেণ্টৰ কাৰণে ভিডিঅ' বনাইছিলোঁ কিন্তু তেতিয়া মোক বহুতে মা আৰু ভণ্টি লৈ পেলাই গালি গালাজ দিলে বহুত কিবা কিবি গালি গালাজ দিলে লাষ্টত মই এটা ভিডিঅ' ডিলিট কৰিবলগীয়া হৈ গ'ল ইউটিউবৰ পৰা কাৰণ বহুত বেছি গালি চালি শুনিলোঁ চ' সেইটো কাৰণে মই ডাইৰেক্টলি পষ্টপনমেণ্টৰ ছাপৰ্টত নাহোঁ কাৰণ এইখিনিয়ে যদি পষ্টপনমেণ্টৰ ছাপৰ্টত থাকে আধাখিনিয়ে তাতকৈ বেছিখিনিয়ে আকৌ পষ্টপনমেণ্ট নোহোৱাটো বিচাৰে ঠিক আছে চ' সেইটো কাৰণে মই ডাইৰেক্টলি ইয়াতে এটা বেলেঞ্চ ভিডিঅ' বনাইছোঁ মই আপোনালোকক এটা কথাই কৈ লৈছোঁ ফৰেষ্ট ৰেঞ্জৰ এক্সামটো চাওক শিৱসাগৰ ডিষ্ট্ৰিক্টতে জয়সাগৰ কলেজখন আজিকালি হয়তো শিৱসাগৰ ইউনিভাৰ্চিটি বুলি কয় চাগে ঠিক আছে শিৱসাগৰ ইউনিভাৰ্চিটিৰে যোৱাকালি যোনখিনি মাষ্টাৰ্ছ ডিগ্ৰীৰ এডমিশ্যনৰ কাৰণে যোনটো এণ্ট্ৰেঞ্চ এক্সাম হয় সেইটোৱে কণ্ডাক্ট কৰিলে চ' শিৱসাগৰ ডিষ্ট্ৰিক্টতে নিজে এণ্ট্ৰেঞ্চ এক্সাম কণ্ডাক্ট কৰিলে চ' মোৰতো লগা নাই যে APSC আপোনালোকৰ এই পষ্টপনমেণ্টৰ যোনটো ৰিকুৱেষ্ট সেইটো এণ্টাৰটেইন কৰিব ঠিক আছে আৰু লগতে পৰীক্ষা আপোনালোকৰ এইটো মাহৰ লাষ্টৰ ফালে আছে মই গম পাইছোঁ ফ্লাড এফেক্টে কেণ্ডিডেটছখিনিৰ প্ৰিপেৰেশ্যনৰ অলপ দিগদাৰ হৈছে হৈছে কিন্তু তথাপিতো মোৰতো লগা নাই যে APSCয়ে এইখিনি এণ্টাৰটেইন কৰিব কাৰণ শিৱসাগৰ ডিষ্ট্ৰিক্টতে শিৱসাগৰ টাউনতে থকা শিৱসাগৰ ইউনিভাৰ্চিটিৰে এণ্ট্ৰেঞ্চ এক্সামবিলাক কণ্ডাক্ট কৰা আৰম্ভ কৰি দিছে যিহেতু বানপানীৰ চিটুৱেশ্যনটো নৰ্মেলাইজ হৈছে লাহে লাহে ঠিক আছে অলমষ্ট 90% নৰ্মেলাইজ হৈছে আৰু তাতে মাজে মাজে অলপ চলপ আছে এতিয়াও হেৰিবিলাক চলি আছে পোষ্ট ফ্লাড যোনখিনি হেৰি থাকে প্ৰিকুইচিছ ল'ব লাগে ষ্টেপছ ল'ব লাগে সেইখিনি লৈ আছে কিন্তু কথাটো হ'ল যে ফৰেষ্ট ৰেঞ্জৰ এক্সামটো এক বছৰতকৈ বেছি সময় হৈ গ'ল আচলতে পৰীক্ষাটো জানুৱাৰী ফেব্ৰুৱাৰীতে অনুষ্ঠিত কৰিবলগীয়া আছিলে কিন্তু আপোনালোকে অলৰেডি মোৰ দেন 1 year টাইম পাই গ'ল চ' সেইটো কাৰণে মই ভাবোঁ যে আৰু প্ৰিপেৰেশ্যনৰ কাৰণে টাইম ইমান দৰকাৰ নপৰিব কিন্তু তথাপিতো ফ্লাড এফেক্টে কেণ্ডিডেটসকলৰ যিহেতু পঢ়িবৰ কাৰণে ব্যৱস্থা নাই বা নোটছবিলাক বহুতবিলাক লছ হৈছে তেওঁলোকৰ চ' সেইটো কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰিছিলে একচুৱেলি কিন্তু এতিয়া মোৰতো লাগিছে যে এইটো এণ্টাৰটেইন নকৰিব চাগে APSCয়ে কাৰণ যিহেতু অলৰেডি এবছৰতকৈ বেছি সময় দিলে অলৰেডি বহুতৰ পঢ়া হৈ গৈছিলে কাৰণ মোকতো লাষ্ট ইয়াৰ নৱেম্বৰ মানৰ পৰাই বহুতে সুধি আছিলে যে পৰীক্ষা কেতিয়া হ'ব চ' মই লাষ্ট ইয়াৰৰ পৰাই কৈ আছিলোঁ চ' এইটো বছৰ এতিয়া গৈ পেলাই আগষ্ট ছেপ্টেম্বৰ পৰীক্ষা অনুষ্ঠিত কৰিছে বহুত সময় পাই গ'ল চ' এইটো সময়ছোৱাত আপোনালোকে আই হোপ যে আপোনালোকে প্ৰিপেৰেশ্যন কৰিলে ভালকৈ ঠিক আছে চ' সেইটো কাৰণে এইটো পষ্টপনমেণ্ট নহয় আৰু APSCৰ যোনটো কি বুলি কয় ৰিচাৰ্চ এছিষ্টেণ্ট আছিলে যোনটো ফাইনেন্স বা বাজেট ডিপাৰ্টমেণ্টৰ সেইটোও চাগে পষ্টপনমেণ্ট নহয় কাৰণ আৰু যোনটো এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ যোনটো এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পষ্ট আছিলে সেইটো পষ্টপন হ'ল এইটো কাৰণে সেইটো 10 তাৰিখৰ আগতে পৰীক্ষা স্কেডুল কৰিছিলে চ' সেইটো কাৰণে তেতিয়ালৈকে ফ্লাড চিটুৱেশ্যন ইমান নৰ্মেলাইজ নহয় চ' এইকেইদিনতে আছিলে চ' সেইটো কাৰণে এইটো আই থিংক আজি আছিলে পৰীক্ষাটো আজি আছিলে আজিতো 9 তাৰিখ হ'বলাই 8 তাৰিখ 9 তাৰিখ চ' আজি আছিলে চ' সেইটো কাৰণে সেই পৰীক্ষাটো তেওঁলোকে পষ্টপন কৰিলে ঠিক আছে এতিয়া যিহেতু বাকী যোনকেইটা 20 তাৰিখৰ পাছত এক্সাম আছে সেইকেইটা পষ্টপন কৰা নাই চ' সেইটো কাৰণে মই ভাবোঁ যে আপোনালোকে যিমানখিনি পাৰিলে প্ৰিপেৰেশ্যন কৰিলে এতিয়া পৰীক্ষাটো এটেম্প কৰক কাৰণ চাওক পৰীক্ষা গুৱাহাটীত হ'ব শিৱসাগৰ ডিষ্ট্ৰিক্টে নিজে শিৱসাগৰ ইউনিভাৰ্চিটিত পৰীক্ষা যিহেতু পাতি আছে আৰু গুৱাহাটীত হ'বলগীয়া পৰীক্ষাটোনো ক'ত পষ্টপন কৰিব মোৰতো লগা নাই সেইটো পষ্টপন কৰিব যেন ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে পষ্টপনমেণ্টৰ আশা লৈ নাথাকিব মনত আপোনালোকে পৰীক্ষা দিবলৈ যাওক যিহেতু যিমানখিনি প্ৰিপেৰেশ্যন কৰিলে এতিয়া আৰু লাগিলে আপোনালোকে আৰু 6 মাহ সময়ো পাওক বা এবছৰ সময়ো পাওক তথাপিতো ইয়াতে প্ৰিপেৰেশ্যন নহয়গৈ আৰু যিমানখিনি পঢ়িলে কাৰণ 1 year ভালকৈ পঢ়িবলৈ পালে কোৱালিটি ষ্টাডি কৰিলে আই হোপ আপোনালোকে যে কোৱালিটি ষ্টাডি কৰিলে অপশ্যনেল ছাবজেক্টছৰ ওপৰত আপোনালোকৰ ভালকৈ নলেজ আহি গ'ল GSৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলে ইংলিছৰ কাৰণে কৰিলে যিহেতু বহুতখিনি সময় পালে আৰু লগতে কথাটো হ'ল যে এতিয়া জেনুইন কেণ্ডিডেটছ কিমান বা ফ্লাড এফেক্টেড জেনুইন কেণ্ডিডেটছ কিমানে ডিমাণ্ড কৰে বা অন্য কেণ্ডিডেটছ কিমানে ডিমাণ্ড কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে এতিয়া বহুতে মোক যোনে মেছেজ কৰি আছে ফ্লাড এফেক্টেড কেণ্ডিডেটছ এজনো নহয় ঠিক আছে দুজনমান আছে বাৰু ফ্লাড এফেক্টেড কেণ্ডিডেটছ কিন্তু তাৰ মাজতে বহুতখিনিতো বাহিৰৰ গুৱাহাটীত থকা কেণ্ডিডেটছো ৰিকুৱেষ্ট কৰি আছে যে আমি ৰিকুৱেষ্ট কৰিব লাগে ফ্লাড এফেক্টেড কেণ্ডিডেটছৰ কাৰণে চ' তেওঁলোকে বেছিহে জোৰ দিছে মানে পষ্টপন কৰা কিন্তু তেওঁলোকে ভাবিছে যে যিহেতু এটা ভাল পৰীক্ষা পটককৈ পৰীক্ষাৰ স্কেডুল কৰিলে তেওঁলোকে ভাবাও নাছিলে পটককৈ পৰীক্ষা পাতি দিব বুলি ভাবিছিলে মেইনছৰ পাছত হ'ব বুলি চ' এক বছৰ প্ৰিপেৰেশ্যন নকৰিলে ঠিক আছে এনেই থাকি গ'ল টাইম পাছ কৰি থাকিলে চ' এতিয়া তেওঁলোকে হয়তো পষ্টপনমেণ্টৰ কাৰণে ৰিকুৱেষ্ট কৰিছে ফ্লাড এফেক্টেড কেণ্ডিডেটছখিনিৰ যিমানখিনি জেনুইন হয় সেইখিনি ৰেচপেক্ট কৰোঁ সেইখিনি মই ছাপৰ্টত আছোঁ কিন্তু কিছুমান এনেই কেণ্ডিডেটছো আছে যিসকলে ইমান দিন নপঢ়িলে এতিয়া গৈ পেলাই লাষ্টত তেওঁলোকে পটককৈ ভয় খাই গৈছে পৰীক্ষা পটককৈ পাতি দিব বুলি ভাবা চ' ভাবিছিলে যে 3 মাহমানৰ আগতে ক'ব চ' অকণমান প্ৰিপেৰেশ্যন কৰিম কিন্তু এতিয়া যিহেতু এইটো মাহতে পৰীক্ষা স্কেডুল কৰি দিলে চ' সেইটো কাৰণে তেওঁলোকে পষ্টপনমেণ্টৰ ডিমাণ্ড দি আছে চ' কথাটো সেইটোৱে আৰু বেলেগ একো নাই কিন্তু মোৰ মতে পষ্টপনমেণ্ট নহয় চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক কিন্তু ক'ব নোৱাৰি যদি কিবা কাৰণে চিটুৱেশ্যন ৱৰ্চেন হয় সেইটো নাভাবোঁ বাৰু ভগৱানে ৰক্ষা কৰক তেনেকুৱা চিটুৱেশ্যন নহওক কাৰণ বহুত বেছি প্ৰব্লেম হয় চ' সেইটো কাৰণে তেনেকুৱা একো নাভাবিব কিন্তু
পৰীক্ষাও যদি চিটুৱেশ্যন একো ৱৰ্চেন নহয় তেতিয়াহ'লে পষ্টপনমেণ্ট নহয় আৰু লগতে বাকী যোনখিনি আপকামিং এক্সামছ আছে যোনখিনি পষ্টপন কৰিছিলে সেইখিনিও লাহে লাহে পাতি থাকিব কাৰণ এইটো মাহততো কেইবাটাও পৰীক্ষা স্কেডুল কৰা হ'ল চ' সেইকাৰণে PhD এছিষ্টেণ্ট ইঞ্জিনিয়াৰটো হয়তো এইটো মাহত নাপাতি নেক্সট মান্থত পাতিব পাৰে ঠিক আছে ঠিক তেনেদৰে বাকী যোনখিনি পেণ্ডিং এক্সামছ আছিলে যদিও মই পাহৰিছোঁ বাৰু বহুতবিলাক ভিডিঅ' বনাওঁ চ' সেইখিনিও আপোনালোকে নেক্সট মান্থত পাই যাব মানে পাতি থাকিব আৰু এতিয়া আৰু লগতে মেইনছ অক্টোবৰত আছে মেইনছৰ স্কেডুল কৰি 9, 10, 11 অক্টোবৰ চ' তাৰ আগতে 2-3টামান এক্সাম পাতিব ছেপ্টেম্বৰ মাহত আৰু ঠিক তাৰপিছতে মেইনছৰ পাছতো সেইটো মাহতে মেইনছৰ পাছতে ছেকেণ্ড উইক থাৰ্ড উইক ফ'ৰ্থ উইকতো এক্সামছ কিছুমান পাতিব থাৰ্ড আৰু ফ'ৰ্থ উইকত এক্সামছ কিছুমান পাতিব অক্টোবৰত মাজতে পূজাও থাকিব দুৰ্গা পূজা থাকিব দিৱালীও থাকিব তাৰ মাজতে পৰীক্ষাবিলাক পাতি থাকিব আৰু লগতে যিহেতু আৰু 2 লাখ জবৰ কথা কৈছে নেক্সট 5 ইয়াৰ্ছত তাৰ ভিতৰত এইবাৰ আছাম গভৰ্ণমেণ্টে মোৰ মতে টেকনিকেল নলেজত বেছি ইয়াতে ৱেইটেজ দিব মানে কি হয় আপোনালোকৰ এনেকুৱা নহয় যে নন টেকনিকেল নাহিব চিম্পল গ্ৰেজুৱেশ্যনে এপ্লাই কৰিব নোৱাৰিব তেনেকুৱা নহয় ইয়াতে টেকনিকেল পষ্ট হয়তো বেছি ওলাব পাৰে ঠিক আছে মানে অলৰেডি বহুতখিনি নন টেকনিকেল পোষ্ট বহুতখিনি অলৰেডি আছাম গভৰ্ণমেণ্টে ৰিক্ৰুইট কৰিলে এতিয়া হয়তো টেকনিকেল পোষ্টৰ বহুত ভেকেঞ্চি খালী আছে চ' সেইটো কাৰণে তেওঁলোকে টেকনিকেল পোষ্টৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ কথা ইয়াতে কৈছে বেলেগ একো নাই কিন্তু আপোনালোকৰ নন টেকনিকেল পোষ্টটো ওলাব বহুতখিনি ওলাব তাৰ ভিতৰতে আকৌ ইয়াতে টেকনিকেল পোষ্টৰ কথা ক'লে হেল্থ ডিপাৰ্টমেণ্ট আৰু টিচিং লাইনত ঠিক আছে কথাটো সেইটোৱে বেলেগ একো নাই আপোনালোকে ভয় কৰিব নালাগে ADRও আহিব তাতো ভেকেঞ্চি থাকিব চিম্পল গ্ৰেজুৱেশ্যনৰ কাৰণে গ্ৰেজুৱেট উইথ কম্পিউটাৰৰ কাৰণে কিন্তু কিছুমান টেকনিকেল পোষ্টটো ইয়াতে থাকিব মেবি এবাৰ এই নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিত হয়তো টেকনিকেলৰ ওপৰত বেছি ৱেইটেজ দিব আগতে নন টেকনিকেলৰ ওপৰত বেছি ৱেইটেজ দিছিলে নন টেকনিকেলৰ পোষ্ট বেছি ওলাইছিলে এবাৰ হয়তো টেকনিকেলৰ পোষ্ট বেছি ওলাব নন টেকনিকেল কম ওলাব ধৰক টেকনিকেলৰ পোষ্ট যদি 60% ওলাই নন টেকনিকেল 40% ওলাব তেনেকুৱা ধৰণৰ কথা হ'ব ঠিক আছে এনেকুৱা নহয় যে একদম কমপ্লিটলি নাথাকিবই চ' সেইটো নাভাবিব এতিয়াতো নন টেকনিকেল পোষ্ট ওলাই আছে APSC আণ্ডাৰটো আপোনালোকে দেখিছে এডভাৰ্টাইজমেণ্ট বহুত ওলাইছে নন টেকনিকেলৰ যেনেকৈ ৰিচাৰ্চ এছিষ্টেণ্ট কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনে হওক এইটোতো নন টেকনিকেল পোষ্টে হয় ঠিক আছে তেনেকুৱা ধৰণৰ পোষ্ট কম ওলাইছে ৰিচাৰ্চ এছিষ্টেণ্ট এতিয়া এটা ওলাইছে এটা পোষ্টৰ কাৰণে সেয়াই আৰু কথাটো এইটোৱে এনেই এপ্লাই কৰা নিচিনা হয় কাৰণ এটাই পোষ্ট আছে আৰু কিন্তু এনেইতো নন টেকনিকেল পোষ্টটো ওলাব নোলোৱা নহয় কাৰণ APSCৰ CCটো নেক্সট ইয়েৰো পাতিব তাতো নন টেকনিকেল পোষ্টে থাকিব আৰু ইয়াতো APSC আণ্ডাৰত বহুতবিলাক ৰিক্ৰুটমেণ্ট থাকিব যোনবিলাকৰ নন টেকনিকেল পোষ্টটো থাকিব বহুতখিনি কাৰণ ওলায়ে থাকে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আহিব প্লেনিং এণ্ড ট্ৰেন্সফৰ্মেশ্যন ডিপাৰ্টমেণ্টৰ এইটো বছৰৰ শেষৰ ফালে CDPO আৰু কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ পোষ্ট অহাৰ কথা আছে এইটো বছৰৰ শেষৰ ফালে সেইটো মই ৰিপিটেডলি প্ৰত্যেকটো ভিডিঅ'তে কৈ আছোঁ চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক বাকী এডভাৰ্টাইজমেণ্টবিলাক আপোনালোকে ছেপ্টেম্বৰ মানৰ পৰা আপোনালোকে নতুন এডভাৰ্টাইজমেণ্টবিলাক দেখিব আৰু আছাম গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টবিলাকত DSS DMU আহিব ঠিক আছে DSSৰ 191 পোষ্টৰ কাৰণে যোনখিনি নন টেকনিকেল আছিলে সেইখিনিৰ পৰীক্ষাও অনুষ্ঠিত কৰিব লাহেকৈ কৰিব হৈছে আৰু এবছৰমান এনেও DSSে টাইম লয় চ' পটককৈ স্কেডুল কৰি দিব চ' সেইকাৰণে সাজু হৈ থাকক মই এইটোৱে কৈছোঁ আপোনালোকে আকৌ ফৰেষ্ট ৰেঞ্জাৰ নিচিনা নহয় যাতে পটককৈ আকৌ পৰীক্ষা পাতি দিব তেতিয়া আকৌ আপোনালোকে পষ্টপন কৰিব লাগে বৰষুণ দিছে কিবা কিছে সেইবিলাক কৰি থকাতকৈ প্ৰিপেৰেশ্যন কৰি থাকক পটককৈ পৰীক্ষাৰ ৰুটিন দি দিব ঠিক আছে চ' সেইটো কাৰণে সাজু হৈ থাকক বাকী আপোনালোকে যদি এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যেনেকৈ APSC ফৰেষ্ট ৰেঞ্জাৰ চইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ কাৰণে মোৰ তাত ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব ইয়াতে আপোনালোকে ইংলিছ আৰু জিকে ষ্টাডি মেটেৰিয়েলছ পাই যাব PDF ফৰ্মেটত MCQs ফৰ্মেটত আৰু লগতে যোনখিনি আপোনালোকৰ মেথছ এপ্টিটিউড ৰিজনিং আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি বস্তু পাই যাব আৰু মোৰ ষ্টাডি মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে আৰু JDO ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ মোৰ অৰ লেছ ৰিচাৰ্চ এছিষ্টেণ্টৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ একেই হয় ঠিক তেনেদৰে লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ মোৰ অৰ লেছ চিলেবাছটো মিলিব তাতে অফিচিয়েল চিলেবাছত কিছুমান এক্সট্ৰা এডিশ্যনেল যদি থাকে সেইখিনিও মই দিবলৈ চেষ্টা কৰিম বৰ্তমান আপোনালোকে এজ এ হ'ল JDO ৰিচাৰ্চ এছিষ্টেণ্টৰ এটা কোৰ্চ মেটেৰিয়েলছ আছে সেইটো ল'ব পাৰে 300 rupeesত এভেইলেবল আছে আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 কাৰণে 275 rupeesত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ষ্টাডি মেটেৰিয়েলছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 3খন উইথ এনচাৰ 75 rupeesত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ যদি কিনে 400 rupeesত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰ ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ডিষ্ট্ৰিক্ট কোৰ্টৰ কাৰণে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ ওপৰত 50 rupeesত এভেইলেবল আছে গুৱাহাটী হাইকোৰ্ট MTSৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325ত গুৱাহাটী হাইকোৰ্ট ছফিয়াৰ ড্ৰাইভাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851
ADRE 3.0 কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পোষ্টৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275ত আসাম কম্পিটিটিভ এক্সাম বুলি কোৰ্চ মেটেৰিয়েলছ এটা এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো বহুতখিনি পাই যাব ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছৰ কাৰণে ইয়াতে কভাৰ হৈ যাব 400 ৰুপিছত এভেইলেবল আছে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনি কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত WhatsApp কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 PNRD আসামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ WhatsApp কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কালি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম